हेलो फ्रेंड्स আজি বিশেষকে ৰেচিপি এটা আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো শৰ্ট ভিডিওটো মই কালিয়ে দিলো লং ভিডিওটো বিশেষকে আপোনালোকৰ লগত শেয়াৰ কৰা হোৱা নাই সেইকাৰণে লং ভিডিওটো আজি আপলোড কৰি দিছো বিশেষকে আজি মই এইটো ৰেচিপি কি বনাইছো হেকলৈকে ভিডিওটো চাব বুলি আশা ৰাখিলো সদায় যেতে মোক সাপোৰ্ট কৰি যায় আগতে যেনেকৈ আপোনালোকে মোক সাপোৰ্ট কৰি আছিলে আজি মই বিশেষকে ক'বলৈ গলে কিনো বনাইছো আপোনালোকে গমেই পাব আলু লৈ লৈছো লগতে মিহিমিকে পিয়াজ কাটি লৈছো ৰিফাইন অইলত গুটেখিনি একেবাৰে ভালকৈ ফ্ৰাই কৰি লৈছো যেহেতু হৰলছলিক দিয়া কথা আপোনালোকে মাষ্টাৰ্ড অইলত ফ্ৰাই কৰিব পাৰে এতিয়া বিশেষকে ঠাণ্ডা হ'বলৈ কাৰণে থৈ দিলো ঠাণ্ডা হ'বলৈ কাৰণে থোৱা পাছত মই এতিয়া হাতেদি গোল গোল কৰিছো আকাৰটো আপোনালোকৰ হিচাপত দিব পাৰে যেতিয়া মই আসলতে আলু মছলাখিনি বনাইছিলো তেতিয়া মই জিৰা গুড়ি অকমান দি দিছিলো জালুকৰ গুড়িও দিব পাৰে আপোনালোকে যেহেতু হৰলছলিক খোৱা কথা সেইকাৰণে জালুকৰ গুড়ি বিশেষকে জলকীয়া গুড়ি দিয়া নাই আন্দাজমতে নিমখ হালধি অকমান দি দিছিলো পিয়াজখিনি ফ্ৰাই কৰি লগতে বিশেষকে আলু দি দিছিলো লগতে এতিয়া টিকি আকাৰত এতিয়া মই বনাবলৈ লৈছো বিস্কুটৰ গুড়ি দি দিছো যেহেতু বিস্কুটৰ গুড়ি দিলে মচমচীয়া হয় বিস্কুট বুলি ক'লে আত্মাথিনাৰ বিস্কুট লৈ লৈছো আপোনালোকে কৰ্নফ্লেক্স ল'ব পাৰে একেবাৰে একদম সোৱাদময়কে বিশেষকে হৰলছলিক খাব পৰাকৈ বনাইছো আৰু বিশেষকে ডাঙৰ মানুহৰ খাব পাৰে যেহেতু মছলা পাতি ইমান দিয়া হোৱা নাই টিফিন ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু আবেলি সময়ত আপোনালোকে নিজে বনাই খাব পাৰে চাহ কাপৰ লগত ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাব নাপাহৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ সাবস্ক্ৰাইব শেয়াৰ লাইক কমেন্ট কৰিব সদায় আপোনালোকে যাতে মোক সাপোৰ্ট কৰি থাকে এতিয়া মই এটা আটাকে টিকি আকাৰত মই বনোৱা হৈ গৈছে অতি আসলতে সহজতে আসলতে বনাব পাৰি মা মছলা দিয়াই নাই এতিয়া মই দেখিছেনে টিকিজ বিলাক ৰেডি হৈ গ'ল আপোনালোকে অলিভ অইল নাইবা কোকোনাট অইল ব্যৱহাৰ কৰিব পাৰে নহলে আপোনালোকে হাৰ্ট শেপো দিব পাৰে টিকি আসলতে যেটো আকাৰ আপোনালোকে দিব ইচ্ছা কৰিছে হেনেকুৱা আকাৰ দিব পাৰে বিশেষকে ডলৰ আকাৰো দিব পাৰে যেহেতু হৰলছলিক পুতলা ভাল পায় এতিয়া বিশেষকে মই এটা আটাকে টিকি দিও দিছো একেবাৰে কম তেলত বনাইছো বহুত বেছি তেল নালাগে যেহেতু বিস্কুটৰ গুড়ি আছে বহুত মচমচীয়া হয় কম তেলত বনালেও কিন্তু বনাওতে সদায় লো ফ্লেমত থব লাগে এতিয়া মোৰ টিকি বিলাক ৰেডিও হৈ গৈছে টিফিনত দিবলৈ কাৰণেও ৰেডি হৈ গৈছে ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব প্ৰথমবাৰৰ কাৰণে যদি চাই আছে প্লিজ সাপোৰ্ট কৰি যাব এয়া দেখিছেনে মোৰ আজিৰ কাৰণে ৰেডি হৈ গ'ল